আগতে ফেসবুকটো মানুহৰ লগত পৰিচয় হোৱা এটা মাধ্যম আছিল কিন্তু বৰ্তমান সময়ত ফেসবুকটো হল পইচা উপাৰ্জনৰ এটা মাধ্যম আপোনালোকে যেহেতু একোটাকৈ ফেসবুক একাউন্ট চলাই সকলোৰে ফেসবুক একাউন্ট এটা আছে আৰু বৰ্তমান যেহেতু সেই ফেসবুক একাউন্টটোকে প্ৰফেশনাল মোডত অন কৰি হেতুক মানে পেজ হিচাপে ব্যৱহাৰ কৰি তাৰ পৰা পইচা উপাৰ্জন কৰিব পাৰি প্ৰফাইল বা ফেসবুক পেজ এটা খুলি লয় কিন্তু তাত কেনেকৈ কাম কৰিব লাগে সেই কথাটো নাজানে আৰু এটা কথা প্ৰথমতে কৈ লও আমি পইচা পাবৰ কাৰণে হলে বা যিকোনো কিবা এটা কৰিবলৈ হলে প্ৰথমতে আমি সেই বস্তুটোত সময় দিব লাগিব কাম কৰিব লাগিব আমি যত সময় দিম আৰু কাম কৰিম তাৰ পৰাহে আমি উপাৰ্জন কৰিবলৈ পাৰিম যদি আমি ফেসবুক একাউন্ট এটা বা ফেসবুক প্ৰফাইল এটা বা ফেসবুক পেজ এটা খুলি এনে মোবাইলটো থৈ দিও তেনেহলে তাৰ পৰা আমি কেতিয়াও ইনকাম কৰিব নোৱাৰো তাৰ কাৰণে আমি কাম কৰিব লাগিব আৰু কাম কোনবিলাক কৰিব লাগিব আপোনালোকে নিশ্চয় জানে ফেসবুকত আমি ভিডিও দিব লাগিব নহলে ফটো দিব লাগিব নহলে ৰীল দিব লাগিব আগতে কি হৈছিল 5000 ফলোৱাৰ্স লাগিছিল তেতিয়াহে ফেসবুক পেজ এটা বা প্ৰফাইল এটা মনিটাইজ হৈছিল বা তাৰ পৰা ইনকাম হৈছিল কিন্তু বৰ্তমান সময়ত ফেসবুকে 5000 ফলোৱাৰ্স নালাগে আপোনাৰ যদি খুব 2000 3000 ফলোৱাৰ্সও আছে তেনেহলে আপুনি ইনকাম কৰিব পাৰে কাৰণ ফেসবুকে বৰ্তমান সময়ত সকলোকে বোনাস দিছে আৰু সেই বোনাসটো আপুনি ফেসবুকত যিবিলাক পোষ্ট দিব তাৰ পৰাই লাভ কৰিব আৰু এই বোনাসটো আপোনালোকে যেতিয়া মনিটাইজ কৰি দিব ষ্টাৰ বা বোনাস মনিটাইজ কৰি দিয়াৰ পাছত বাকি ৰিলস বা ইন ষ্ট্ৰীম এড এইখিনিৰ কাৰণে আকৌ নতুনকে মনিটাইজ নকৰিলেও হ'ব আৰু মনিটাইজ কৰাৰ সময়ত আপোনালোকে এটা কথা ধ্যান দিব যে যেতিয়া আপোনালোকৰ ষ্টাৰটো মনিটাইজ হৈ যাব তেতিয়া আপোনালোকে মনিটাইজেশন কৰি লব আৰু তাত আপোনালোকৰ ডিস্ট্ৰিক্টৰ যেটো সুইফট কোড হয় আপোনালোকৰ বেংক যেটো বেংক একাউন্ট আপোনালোকে মনিটাইজ কৰোতে দিব তাৰ যেটো সুইফট কোড হয় হেতু আপোনালোকৰ ওচৰৰে দিব মানে আপোনালোকৰ ডিস্ট্ৰিক্টৰ দিব নহলে যদি ডিস্ট্ৰিক্টৰ নাপায় ওচৰৰ ডিস্ট্ৰিক্টৰহে দিব আৰু এটা কথা আপোনালোকক কৈ দিও ভিডিওসমূহ দিওতে বা আপোনালোকে ফেসবুকত কাম কৰোতে এটা কথা লক্ষ্য কৰিব যে আপোনালোকৰ বিষয়সমূহ বা আপোনালোকৰ পোষ্টসমূহ আপোনালোকৰ ফটো ভিডিও যিকোনো সেইবিলাক যাতে আপোনালোকৰ একান্ত নিজৰ হয় বেলেগৰ বস্তু ব্যৱহাৰ নকৰিব আৰু এটা কথা হল আমি দিনটোত ফেসবুক অকনমান সময়ৰ কাৰণে হলেও ব্যৱহাৰ কৰোৱে আপোনালোকেও ব্যৱহাৰ কৰে গতিকে আপোনালোকে যদি ডেইলি ফটো এখন দিয়ে সেই ফটোখনৰ পৰাও এটা বোনাস লাভ কৰে হয়তো আপোনাৰ একে মাহতে $100 নহব পাৰে 2 বা 3 মাহৰ মূৰত আপোনালোকৰ $100 হ'ব আৰু ফেসবুকে যেতিয়া আপোনাৰ $100 সম্পূৰ্ণ হ'ব তেতিয়া আপোনালোকৰ সেই পইচাটো বেংকত আপোনালোকক দি দিব বহুতে কয় খুধে যে পইচা কেনেকৈ একাউন্টত সোমাই যায় সেই কথাটো বহুতে নাজানে পইচাটো কেনেকৈ আমাৰ নিজৰ বেংক একাউন্টত সোমাই যায় আসলতে আমি যেতিয়া মনিটাইজ কৰো তেতিয়া আমাৰ যেটো বেংক একাউন্ট থাকে আমি মনিটাইজ কৰোতে দি দিও বেংকৰ একাউন্টটো দিব লাগিব আইএফসি কোড সুইফট কোড আৰু আপোনালোকৰ পান কাৰ্ডৰ নাম্বাৰ আপোনালোকৰ ডেট অফ বাৰ্থ এই গুটেইখিনি ফেসবুকে বিচাৰে আৰু সেইখিনি সম্পূৰ্ণ শুদ্ধ হলেহে মনিটাইজ হ'ব যদি আপোনালোকে ভুল কিবা এটা দিছে তেনেহলে কেতিয়াও মনিটাইজ নহয় এটো কথা মনত ৰাখিব বহুতে খুধি থাকে তেওঁলোকে ফেসবুকৰ বিষয়ে বহুত কথা জানিব বিচাৰে গতিকে মই আজি ভিডিওটোৰ জৰিয়তে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিলো আপোনালোকেও খুব সহজে ফেসবুকৰ পৰা পইচা ইনকাম কৰিব পাৰিব কিন্তু তাৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰিব নালাগে মাত্ৰ আপোনালোকে ফেসবুকৰ যিখিনি গাইডলাইন আছে সেইখিনি জানি ললেই হল সদায় নিজৰ কন্টেন্টসমূহ ব্যৱহাৰ কৰিব আৰু দিনটোত মানে যদি আপুনি প্ৰফেশনাল হিচাপে কাম কৰিব বিচাৰিছে তেনেহলে দিনটো আপোনালোকে এদিনত আপোনালোকে কমেও 3টা পোষ্ট দিব লাগিব হে আপোনালোকৰ ভিডিওসমূহ মানুহে চাওক নাচাওক কথা নাই খুব কম ভিউজ হলেও হ'ব কিন্তু আপোনালোকে সদায় মানে কাম কৰিব লাগিব যদি আজি ফেসবুকত কিবা এটা দিলে কাইলে নিদিলে বা অবহেলা কৰিলে একো এটা বস্তু মানে সফল হোৱাত সম্ভৱ নহয় গতিকে আপোনালোকে যদি ফেসবুকত কাম কৰিব বিচাৰিছে বা আপোনালোকৰ ফেসবুকটো ধুনিয়াকৈ চলাই নিব বিচাৰিছে তেনেহলে আপোনালোকে এইকিটা লক্ষ্য কৰি আপোনালোকে ধুনিয়াকৈ চলাই থাকক আৰু তাৰ পৰা আপোনালোকৰ ইনকাম এটা হ'ব যদি বহুত বেছি ভালকে কাম কৰে তেনেহলে বহুত হ'ব যদি আমাৰ নিচিনা কমকৈ আপোনালোকে ফেসবুকত সময় দিয়ে তেনেহলে কমকৈ উপাৰ্জন হ'ব হেতু আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে ভালকে কাম কৰি থাকিব আকৌ এবাৰ শেষত কৈ দিছো আপোনালোকৰ কন্টেন্টসমূহ যিকোনো কন্টেন্ট ৰীল হওক বা ভিডিও হওক বা ফটো হওক সেইখিনি সম্পূৰ্ণ আপোনালোকৰ একান্ত নিজৰ দিব আৰু দ্বিতীয়তে কথাটো হল যে বেকগ্ৰাউণ্ড মিউজিক আনৰ বেকগ্ৰাউণ্ড মিউজিকটো ব্যৱহাৰ নকৰিব তৃতীয়তে হল আপোনালোকে যদি ফেসবুকৰ পৰা পইচা ইনকাম কৰো বুলি ভাবিছে কাৰো ভিডিওত বেয়া কমেন্ট নকৰিব আৰু এটা কথা হল যে মনিটাইজ কৰাৰ সময়ত আপোনালোকৰ ওচৰৰ পাজৰে যেটো সুইফট কোড আছে হেতু দিব
আজিকালি ফেচবুকে মানে এটা চেলেঞ্জ দি দিয়ে যে এসপ্তাহৰ ভিতৰত এইখিনি সম্পূৰ্ণ কৰিব লাগিব মানে কেইটা ফলোৱাৰ্ছ হ'ব লাগিব ধৰক 50টা ফলোৱাৰ্ছ 15টা পোষ্ট দিব লাগিব তাৰ পাছতে 50টা কমেন্টৰ ৰিপ্লাই দিব লাগিব এই কামখিনি কিন্তু আপোনালোকে কৰিব লাগিব যদি ফেচবুকে কোৱাৰ মতে যদি আপোনালোকে কামখিনি কৰে তেনেহলে আপোনালোকে ফেচবুকত নিশ্চিতভাৱে সফল হ'ব আৰু যদি কিবা জানিব লগা থাকে আপোনালোকে কমেন্ট কৰিব আৰু মেছেজত বা ফোনত সুধি থাকিলে গোটেইখিনি বস্তু দেখুৱাই দিয়া সম্ভৱ নহয় গতিকে আপোনালোকে কমেন্ট কৰি ক'ব মই ভিডিঅ' বনাই আপোনালোকক দিবলৈ চেষ্টা কৰিম ধন্যবাদ